গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। जो संत मम सत शब्द दरडावे, वा के संग सब राड बढ़ावे। ऐसे संत महंतन की करनी, धर्मदास में तो से वर्णी। মোৰ যিজন পৰমহন্ত হ'ব, তেওঁৰ দ্বিতীয়টো লক্ষণ এইটো হ'ব যে जो संत मम सत शब्द दरडावे, মোৰ এই যথাৰ্থ জ্ঞানক যিয়ে দৃঢ়তাৰ সৈতে জনতাক ক'ব, তেওঁৰ লগত সকলোৱে শত্ৰুতা কৰিব, বিৰোধিতাৰ সৃষ্টি কৰিব, কাজিয়া কৰিব। আৰু কলিযুগৰ ভিতৰত अस संत महंतन की करनी कि इस कलयुग में ऐसी इन संत और महंतों की करनी हो जाएगी, धर्मदास में तो से वर्णी। আকৌ কৈছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 4 শ্লোক নম্বৰ 32 আৰু 34ত 32ত কৈছে যে অৰ্জুন, এতিয়ালৈকে যিবোৰ জ্ঞান মই তোমাক চতুৰ্থ অধ্যায়ত দিছো, 25ৰ পৰা 31 শ্লোকলৈকে সকলোৱে কেনেকুৱা সাধনা কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই অধ্যায় কৰে, গীতাৰ পাঠ কৰে, বেদৰ পাঠ কৰে, এনেকুৱা ধৰণৰ। কোনোবাই কেৱল যোগ অভ্যাসেই কৰে, যোগাসন। কোনোবাই নিজৰ শ্বাস নিশ্বাসৰ কাৰ্যক মনোযোগেৰে ধ্যান দিয়ে, আৰু সকলোৱে নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি ভাবে। কাৰণ তেওঁলোকে যদি গম পায় এই সাধনা সঠিক নহয়, তেন্তে তুৰন্তেই ত্যাগ কৰিব। চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে বাস্তৱিক যি তথ্য বিস্তাৰৰ সৈতে এই যজ্ঞৰ জ্ঞান, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, ইয়াৰ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বৰ্ণিত আছে, বিস্তাৰিতভাৱে কৈছে। ইয়াত অনুবাদ কৰ্তাসকলে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত অনুবাদ কৰ্তাসকলে ভুল অনুবাদ কৰিলে, কাৰণ তেওঁলোকৰ তত্ত্বজ্ঞান নাছিল। আৰু ইহঁতে শ্ৰীকৃষ্ণৰ বাহিৰে অন্য ভগৱান বুলি নামানে, তেওঁক সম্পূৰ্ণ গড, কমপ্লিট গড বুলি মানে, সম্পূৰ্ণ ভগৱান, পূৰ্ণ পৰমাত্মা। সেইকাৰণে তেওঁলোকে অৰ্থৰ অনৰ্থ কৰিবলৈ আৰম্ভ কৰি দিলে। ইয়াত লিখা আছে ব্ৰহ্মণী মুখে। ব্ৰহ্মণী মুখেৰ অৰ্থ এওঁলোকে বেদ কৰি দিলে, এইটো ভুল কৰিলে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত এই শব্দই আছে ব্ৰাহ্মণে। ओम तत्सत इति निर्देश ब्रह्मणे त्रिविध समर्थ ब्राह्मणा तेन वेदा च यगा विहिता पुरा। ইয়াত সিহঁতে ঠিকেই অনুবাদ কৰিলে, ব্ৰাহ্মণী মানে সচিদানন্দ ঘন ব্ৰহ্ম কৰি দিলে, ইয়াৰ অৰ্থ ঠিকেই লিখিলে। কিন্তু ইয়াত চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত বুদ্ধি স্লিপ কৰি দিলে, পিছলি গ'ল। কাৰণ অজ্ঞানী ব্যক্তিয়ে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিবই কৰিব। গতিকে ইয়াতো লিখিব লাগিছিল ব্ৰহ্মণী মুখে মানে সচিদানন্দ ঘন ব্ৰহ্ম। মুখী মানে তেওঁৰ মুখৰ দ্বাৰা উচ্চাৰিত বাণীত, মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3ত গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোনো পৰমাত্মাৰ কথা কৈছে, যাক পৰমক্ষৰ ব্ৰহ্ম বুলি কৈছে। পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা, সচিদানন্দ ঘন ব্ৰহ্ম বুলি কোৱা। সেই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে সেয়া তত্ত্ব জ্ঞান, আৰু তাৰ ধাৰ্মিক অনুষ্ঠান যজ্ঞৰ তথ্য বিস্তাৰৰ সৈতে কৈছে। চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, সেই তত্ত্বজ্ঞানক তুমি অৰ্জুন তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা।
তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতাৰী সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সি তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ সি তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। এতিয়া তত্ত্বদৰ্শী সন্তই সেই পৰমাত্মাৰ সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। তেওঁ পূৰ্ণ সৎগুৰু। এতিয়া ইয়াৰ পৰা এইটো সিদ্ধ হৈ গ'ল, শ্ৰীমদ ভাগৱত গীতাত সি জ্ঞান নাই, সি তত্ত্বজ্ঞান। নহ'লে গীতাৰ জ্ঞানদাতাই ক'লে হয় সেই তত্ত্বজ্ঞান 16 নম্বৰ অধ্যায়ত আছে বা 17 নম্বৰ অধ্যায়ত আছে, তাতে পঢ়ি লোৱা। অথবা আৰু এটা অধ্যায় বনাই দিলে হয় 19 নম্বৰ। যিহেতু তেওঁৰ নিজৰেই জ্ঞান নাই, সেইবাবে তেওঁ এটা অপশ্যন থৈ দিছে, এই জ্ঞান আপোনাক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব, তেওঁৰ পৰা শুনা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 ভিতৰত তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথা কৈছে। ঊৰ্ধ্বৌ মূলম অধঃ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য পৰ্ণানি য়ে তম বেদ স বেদবিৎ। ইয়াৰ অৰ্থ হ'ল যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে ডাল থকা, এয়া সংসাৰৰূপী আহঁতৰ গছ বুলি মানি লোৱা। এইডাল অবিনাশী আহঁতৰ গছ বুলি মানি লোৱা। ছন্দাসি য়স্য পৰ্ণানি, যাৰ ছন্দ মানে বিভাগ, পাত আদি যাৰ বিভাগ হয়। और ये तम वेद, আৰু যিয়ে এই সংসাৰৰূপী বৃক্ষৰ সৰ্বাংগ সকলোবোৰ পাৰ্টৰ বিষয়ে কৈ দিব, সে বেদবিৎ, তেওঁই বেদৰ তাৎপৰ্য জানোতা, তেওঁই তত্ত্বদৰ্শী সন্ত। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱজী পৰম অক্ষৰ ব্ৰহ্ম, সচিদানন্দ ঘন ব্ৰহ্ম, তেওঁ স্বয়ং আহিছিলে ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিলৈ চন 1398 পবিত্ৰ নগৰী কাশীত। আৰু তাত কাশী নগৰীৰ বাহিৰত এটা কমলৰ পুষ্পৰ ওপৰত, এটা সৰোবৰৰ ভিতৰত বিকশিত কমলৰ ফুলৰ ওপৰত আহি নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰিছিল। তালৈ নীৰু আৰু নিমা নামৰ শিপিনী দম্পতী প্ৰতিদিনে স্নান অৰ্থে গৈছিলে, কিয়নো লেহেৰতাৰা পুখুৰীটো গংগাৰ স্বচ্ছ জলেৰে বাৰিষাৰ দিনত যেতিয়া গংগা ফুল চুইঙত বৈছিলে, উপচি ঢৌৰ দ্বাৰা গৌঘাটৰ ওপৰেৰে ডাঙৰ ডাঙৰ ঢৌৰ দ্বাৰা সেই হ্ৰদত সেই পানী সংৰক্ষিত হৈ গৈছিলে, যি গোটেই বছৰটোৱে আছিলে। গংগাৰ পৰিষ্কাৰ পানী আছিলে সেয়া। সিহঁতে প্ৰতিদিনেই তালৈ স্নান কৰিবলৈ গৈছিল, কিয়নো এই নিৰুণিমাই সেই জনমত ব্ৰাহ্মণী আছিলে। মুছলমানসকলে জোৰ কৰি মুছলমান বনাই দিছিলে, আৰু হিন্দুসকলে মুছলমানসকলক গংগাত স্নান কৰাটো নিষেধ কৰি দিছিলে ঘাটৰ ওপৰত। তাৰ পিছত তেওঁলোকক মুছলমান বনাই দিছিলে বাই ফোৰ্চ। গতিকে কোনো বিকল্প নাছিল সিহঁতৰ। শিপিনীৰ কাম কৰিব ধৰিলে। আগতে তেওঁলোক ব্ৰাহ্মণ আছিলে, বিদ্যা নাছিলে। ভগৱান শিৱৰ পূজাৰী আছিলে। শিৱপুৰাণৰ কথা কৰি তাৰ দক্ষিণাৰে জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া সেই দক্ষিণাও বন্ধ হ'ল, সেইকাৰণে এওঁলোকে শিপিনীৰ কাম কৰিবলৈ আৰম্ভ কৰি দিছিলে। গতিকে প্ৰতিদিনেই সেই লেহেৰতাৰা পুখুৰীত স্নান কৰিবলৈ গৈছিলে। তালৈ পৰমাত্মা সৎলোকৰ পৰা আহিল, এটা শিশু ৰূপ ধাৰণ কৰিলে। তাৰ পৰা নিৰুণিমাই উঠাই লৈ গ'ল। গতিকে তাত পৰমাত্মা লাহে লাহে ডাঙৰ হ'ল। 5 বছৰ বয়সতে ডাঙৰ ডাঙৰ বিদ্বানক হাবাথুৰি খুৱাই দিছিলে। পৰমাত্মা সেই সময়ত 5 বছৰীয়া আছিলে। মহৰ্ষি বুলি কোৱা, পণ্ডিত বুলি কোৱা স্বামী ৰামানন্দদেৱ 104 বছৰীয়া আছিলে। বেদ আৰু গীতাৰ তেওঁক বিদ্বান বুলি মনা হৈছিলে। এইটো দীঘল প্ৰকৰণ, অলপ চৰ্ট কৰি কম। আৰু স্বামী ৰামানন্দদেৱক বেদ আৰু গীতাৰ আৰু পুৰাণৰ বিদ্বান বুলি মনা হৈছিলে।
16 বছৰৰ আয়ুসতে তেওঁ দীক্ষিত হৈ গৈছিলে। বাল ব্ৰহ্মচাৰী আছিলে, ব্ৰাহ্মণ জাতিৰ আছিলে। তাত তেওঁ প্ৰায় 1400 শিষ্য ঋষি বনাইছিলে, যি তেওঁৰ দ্বাৰা কোৱা বেদ আৰু গীতা আৰু পুৰাণৰ জ্ঞানক আগলৈ জনতাক প্ৰবচন দিছিলে, কৈ শুনাইছিল। যেতিয়া পৰমাত্মা 5 বছৰীয়া হ'ল, এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে তত্ত্বদৰ্শী সন্ত পৰমাত্মা কবীৰদেৱ স্বয়ঙে আছিলে। আৰু তাৰ পিছত যিসকল মহাপুৰুষক লগ পালে তেওঁলোক তত্ত্বদৰ্শী সন্ত আছিল। কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰানী, জিলা ঝজ্জাৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাসদেৱ, গাঁও খেখৰা, এতিয়া জিলা বাগপট হৈ গ'ল। বাগপট আগতে মেৰঠ জিলা আছিলে, উত্তৰ প্ৰদেশৰ জন। তাৰ পিছত স্বামী ৰামানন্দদেৱ পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত তেওঁ তত্ত্বদৰ্শী সন্ত হৈ গ'ল। কিন্তু পৰমাত্মাক পোৱাৰ আগৰ কথা এয়া শুনাই আছো। গতিকে পৰমেশ্বৰে স্বয়ঙে আহি সেই তত্ত্বজ্ঞান কৈছিলে। তেতিয়া পৰমাত্মাই তত্ত্বদৰ্শী সন্তৰো ভূমিকা কৰি আছিলে। ভগৱানটো তেওঁ হয়েই হয়, আৰু এজন ভাল নাগৰিকৰো ভূমিকা কৰি আছিলে, আৰু এজন ভাল দাসৰো ভূমিকা কৰি আছিলে। আমাৰ বাবে এক উদাহৰণ প্ৰস্তুত কৰি থৈ গ'ল যে এই লোকত যদি আপুনি মুক্তি বিচাৰিছে, তেন্তে ইয়াৰে সকলোবোৰ অযথা কথা আৰু ইয়াৰ যি নকলি সুখ, ইয়াৰ পৰা মন আঁতৰাব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত সফল হ'ব পাৰিব। গতিকে কি কৈছিলে পৰমাত্মাই 600 বছৰ আগতে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি থাকোঁতে? अक्सर पुरुष एक पेड़ है, सर पुरुष बाकी डारे, तीनों देव शाखा है, 22 पात रूप संसारे। अक्सर पुरुष एक पेड़ है। নিৰঞ্জন বুলি কোৱা, ক্ষৰ পুৰুষ বুলি কোৱা, ইয়াক কাল বুলি কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ পুৰুষ বাকী ডাল, और तीनों देवा रजोगुण ब्रह्मा हतोगुण विष्णु तमोगुण ही बड़े। तीनों देवा शाखा हैं ये पात रूप संसार। আমিতো পাত ৰূপৰ ভিতৰত আছো। সংসাৰটো যেনেকৈ ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 মন্ত্ৰ 1 কৈছে যে তত্ত্বদৰ্শী সন্ত কোন হয়? যিয়ে সংসাৰ ৰূপী বৃক্ষ, যি ওপৰৰ ফালে শিপা থকা, তলৰ ফালে 3 গুণ ৰূপী ডাল থকা সংসাৰ ৰূপী বৃক্ষ, যাৰ পাত ইত্যাদি সকলো বিভাগ আছে। গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনি তথ্য দিছে যে ওপৰৰ ফালে ऊर्ध्व मूलम अधः शाखम अश्वत्थम पराहु अव्यम छंदासी यस्य प्रणानी। প্ৰণানী মানে পাত, সন্ন্যাসী মানে বিভাগ, খণ্ড ইয়াৰ বিভাগ। ये तम वेद स वेदविद। যিয়ে এই সংসাৰ ৰূপী বৃক্ষৰ ওপৰ ফালে শিপা, তলৰ ফালে ডাল থকা আৰু বাকী ইয়াৰ পাতবোৰ আছে। এই ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষৰ যিয়ে সকলো বিভাগ জানে, চাহ বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। মানে গীতাৰ জ্ঞানদাতাও এই বৃক্ষৰ সকলো পাৰ্টৰ সৈতে পৰিচিত নাছিলে। নহ'লে 18 অধ্যায় 700 শ্লোক নহ'লেহেঁতেন 2-3টা শ্লোকতেই কমপ্লিট হৈ গ'ল হয়। এতিয়া পৰমাত্মাই কৈছে যে अक्सर पुरुष एक पेड़ है, सर पुरुष वाकी डार, और तीनों देवा शाखा हैं, वाई पात रूप संसार। छंदासी यस्य प्रणानी। যাৰ পাত আদি বিভাগ আছে সেইবোৰ যিয়ে জানে, যি পৰমাত্মাই কৈছে। সেই পৰমেশ্বৰ অহাৰ পিছত যিসকল মহাপুৰুষে পৰমেশ্বৰক পালে, তাৰ পিছত বৰ্তমানত এই দাগ আছে তত্ত্বদৰ্শী সন্ত এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডত। পুণ্যাত্মাসকল, নিজৰ মহিমা নিজেই ক'বলৈ ভাল নালাগে বাৰু, কিন্তু মোৰ বাধ্যতা
কাৰণ আমাৰ ভগৱানেও নিজৰ তথ্য নিজেই দিছিলে। हम ही अलख अला हैं कुतुब गोस और पीर, गरीब दास खालिक धनी हमरा नाम कबीर। ए स्वामी श्रेष्ठा में, সৃষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। ए स्वामी श्रेष्ठा में सृष्टि हमारा तीर और दास गरीब। গৰীব দাস দেৱে কৈ আছে ভগৱানৰ মহিমা, যেনেকৈ তুলসী দাস দেৱে ৰামচন্দ্ৰদেৱৰ ঘটনা, যি লাখ লাখ বছৰৰ আগতে ঘটি গৈছিল, হুবহু চিম্পল ভাষাত চিত্ৰাংকন কৰিছিল। এনেকৈ পৰমেশ্বৰৰ লগত পৰিচিত কৰাৰ পিছত আদৰণীয় গৰীব দাস চাহেবদেৱে পৰমাত্মাৰ মহিমা নিজৰ সমৰ বাণীত চকুৰে দেখা ভগৱানক সমগ্ৰ ব্ৰহ্মাণ্ডক সকলো লোকক চিত্ৰাৰ্থ কৰিলে। গতিকে ইয়াত গৰীব দাসদেৱৰ নাম এইকাৰণে আহে, গৰীব দাসদেৱে কৈছে যে ভগৱানে এনেকৈ কৈছে। ए स्वामी श्रेष्ठा में, ৰামানন্দ দেৱক কৈছিলে ए स्वामी श्रेष्ठा में और सृष्टि हमारे तीर, এই সমগ্ৰ সংসাৰ সমগ্ৰ সৃষ্টি অনন্ত অসংখ্য ব্ৰহ্মাণ্ড এয়া মোৰ তীৰ, মোৰ আধাৰ হয়। और दास गरीब अधर बसूं, পৰমাত্মা কবিৰ দেৱে কৈছে মই ওপৰত থাকো। अवगत सत्य कबीर। অৱগত মানে পৰোক্ষ, যাৰ কথা কোনেও নাজানে, তেওঁৰ কৃপা অবিহনে। दास गरीब अधर बसूं মই ওপৰত থাকো, সতলোকত নিবাস কৰো মই। और अविगत सत्य कबीर। সৎ কবিৰ মানে অবিনাশী কবিৰ। এতিয়া ইয়াত আপোনালোকক সেই চিত্ৰ দেখুৱাওঁ, যি পৰমাত্মাই দুটা শাৰীত এটা শ্লোকত সকলো কৈ দিলে। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा है ये पात रूप संसार। চাব, এয়া হ'ল গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই কৈছে এই সংসাৰৰূপী বৃক্ষৰ বিষয়ে, যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে ডাল থকা এয়া সংসাৰৰূপী বৃক্ষ, আহঁতৰ গছ বুলি ভাবি লোৱা। और छंदासी यस्य प्रणानी, প্ৰণালী মানে পাত, छंदासी यस्य प्रणानी, যাৰ ছন্দ যি আছে এয়া পাত, এয়া বিভাগ। ছন্দাসী য়স্য প্ৰণালী মানে ছন্দৰ ভাগবোৰ যিয়ে কৈ দিব, বিভাগ কৈ দিব। পাত ইত্যাদি ইয়াৰ বিভাগ। और ये तम वेद से वेदवित। পৰমাত্মাই কেৱল ইমানখিনিয়েই কৈছে যে মাটিৰ বাহিৰৰ যিমানখিনি পোৰ্চন গছৰ হয় তাক কাগজ বুলি কয়, আৰু শিপাত আধাৰিত থাকে। গতিকে পৰমেশ্বৰে কৈছে অক্ষৰ পুৰুষ এডাল গছ হয়, এই কাগজ অক্ষৰ পুৰুষ বুলি ভাবা। और सरपुरुष वा की डार, এই যে শকত ডাল ওলাইছে তাৰে এডাল। और तीनों देवा शाखा हैं ये पात रूप संसार। তিনি দেৱতা শাখা হয়, ৰজগুণ ব্ৰহ্মাদেৱ, সতগুণ বিষ্ণুদেৱ, তমগুণ শিৱদেৱ, এয়া শাখা। আৰু আমি এয়া পাতৰূপী সংসাৰ, আমি ইয়াত পাত ৰূপত আছো। এতিয়া এইটো কৈছে পৰমেশ্বৰে कि अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा हैं ये पात रूप संसार। পৰমাত্মাই নিজৰ দ্বাৰা ৰচিত সৃষ্টিক কমপ্লিট বুলি কৈছে, কিন্তু তেওঁ এই শিপা এৰি দিলে। শিপা কোন হয়? এই দাসক পঠিয়াইছে মূলৰ কথা ক'বলৈ, অথবা মহাপুৰুষক পঠিয়াইছে, কিন্তু তেওঁলোকক মানা কৰি দিছিলে যে সেই তত্ত্বজ্ঞান সাৰ্বজনীন নকৰিবা। धर्मदास मेरी लाख दुहाई, ये मूल ज्ञान कहीं बार न जाई। मूल ज्ञान बाहर जो पढ़ी, बिजली पीढ़ी हंसनी तरही। এই মূল জ্ঞান, এই তত্ত্বজ্ঞান, এই সাৰ শব্দ तब तक छुपाई जब तक द्वादश पंथ ना मिट जाए। গতিকে এয়া লুকাই ৰাখিবলগীয়া হ'ল। এই 12 নম্বৰ পন্থ গৰীব দাসদেৱৰ হয়। সেইবাবে পৰমাত্মাই কৈছে যে 12 নম্বৰ পন্থত মইহে আহিম। যেতিয়া 12 নম্বৰ পন্থ শেষ হ'ব আৰু যেতিয়া কলি যুগৰ প্ৰায় 5500 বছৰ শেষ হ'ব, তেতিয়া মই আহিম। এতিয়া পৰমেশ্বৰ নাহিলে, গতিকে দাসক পঠিয়ালে। সেই সকলো সমগ্ৰ আধ্যাত্মিক জ্ঞান যুক্ত কৰি এতিয়া চাব,
এই অক্ষৰ পুৰুষ কোন হয়? পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ পূৰ্ণ পৰমাত্মা। এয়া হ'ল পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম। পূৰ্ণ ব্ৰহ্ম কোৱা, পৰমেশ্বৰ বুলি কোৱা, পৰম অক্ষৰ ব্ৰহ্ম বুলি কোৱা। এয়াতো সংসাৰ ৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, যাৰ দ্বাৰা সকলোৱে আহাৰ পায়, যিয়ে সকলোৰে পালন পোষণ কৰোতা, ধাৰণ পোষণ কৰোতা, আৰু যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, যাৰ দ্বাৰা সকলোৰে উৎপত্তি হৈছে। এয়া চাব, এয়া হ'ল পৰম অক্ষৰ ব্ৰহ্ম। এইটো কথা দাসক কবলৈ পঠিয়াইছে। পৰমাত্মাই কৈছিলে, কবিৰ অক্ষৰ পুৰুষ এডাল গছ হয়, নিৰঞ্জন বা কি ডাৰ, ইয়াক ক্ষৰ পুৰুষ বুলি কোৱা বা নিৰঞ্জন বুলি কোৱা। और तीनों देवा शाखा है ये पात रूप संसार। এতিয়া আপোনালোকে কমপ্লিট কৰি চাব, সংসাৰ ৰূপী আহঁতৰ গছ, এয়া সম্পূৰ্ণ সংসাৰ ৰূপী বৃক্ষক চাওক। এয়া হ'ল কমপ্লিট সংসাৰ ৰূপী বৃক্ষ। গীতাৰ জ্ঞানদাতাই কৈছে যে ঊৰ্ধ্বমূলম আধা শাখাম, ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে ডাল থকা। এই সংসাৰ ৰূপী আহঁতৰ গছক অবিনাশী বুলি কৈছে। छंदासी यस्य प्रणानी, बस এই পাত ইত্যাদি ইয়াৰ ভেদ হয়, ওপৰৰ ফালে শিপা আৰু এই ডাল, আৰু এয়া পাত ইয়াৰ বিভাগ, আৰু যিয়ে ইয়াক জানে তেওঁহি তত্ত্বদৰ্শী সন্ত। পৰমাত্মা স্বয়ং তত্ত্বদৰ্শী সন্ত হৈ আহিছিলে, আৰু তেওঁহি পৰমাত্মাই এই জ্ঞান স্বয়ং কৰিছিলে। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেওঁ নিজেই কৰিছিলে। গতিকে প্ৰসংগ চলি আছে পূৰ্ণ সদ্গুৰুৰ পৰিচয়। ইয়াত কোনো বিশেষ ভাষাৰ বিশেষ যোগদান নাই কোনো। যদি কোনোবাই কয় এওঁতো সংস্কৃত নাজানে, এওঁ কেনেকুৱা সন্ত, কেনেকুৱা বিদ্যান, নহয়। ভাষাৰ কাম, নিজৰ বিচাৰক আনলৈ পঠিওৱা, ইমানখিনিয়েই কাম পৰ্যাপ্ত। গতিকে দাসে ক'ব বিচাৰিছে যে পৰমাত্মা যেতিয়া 5 বছৰীয়া হ'ল, ডাঙৰ ডাঙৰ বিদ্যানৰ অৱস্থা বেয়া কৰি দিছিলে। এজন স্বামী ৰামানন্দ দেৱৰ শিষ্য বিবেকানন্দ নামৰ, সি ক'ৰবাত সৎসংগ কৰি আছিলে, পণ্ডিত ব্ৰাহ্মণ, আৰু সি বিষ্ণুদেৱৰ উপাসক আছিলে, কাৰণ ৰামানন্দদেৱ বৈষ্ণৱ পৰম্পৰাৰ সৈতে জড়িত আছিল আৰু বিষ্ণুদেৱক নিজৰ ঈশ্বৰ মানিছিলে। এতিয়ালৈকে আমি যিবোৰ দেখিছোঁ, যিয়ে বিষ্ণুদেৱক ইষ্ট বুলি মানি নিজৰ ভক্তি সাধনা কৰিছিলে, তেওঁলোকে বিষ্ণুকে সৰ্বশক্তিমান বুলি কয়। আৰু ইমানখিনিলৈকে কৈছিলে যে বিষ্ণুদেৱী ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰি উৎপত্তি কৰে, তেওঁহি পালন কৰে বিষ্ণু ৰূপ ধাৰণ কৰি, আৰু তেওঁহি শিৱ ৰূপ ধাৰণ কৰি সংহাৰ কৰে। আৰু যিসকল শিৱদেৱৰ পূজাৰী, সিহঁতে কয় ভগৱান শিৱই সৰ্বোচ্চ হয়, সৰ্বে সৰ্বা হয়, তেওঁহি ব্ৰহ্মা ৰূপত উৎপত্তি কৰে, বিষ্ণু ৰূপত স্তুতি কৰে, আৰু শিৱ ৰূপত সংহাৰ কৰে। গতিকে এয়া কেৱল দন্তকথা আছিলে, লোকবেদ আছিলে, মিছা আৰু অযথা। এয়া অজ্ঞানী ব্যক্তিসকলৰ মনোভাৱ। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ আগতে অলপমান আপোনালোকক আৰু কওঁ যে এদিন পৰমাত্মাই দেখিলে যে গুৰুৰ অবিহনে মুক্তিটো কাৰো নহবয়ে, আৰু পৰমেশ্বৰৰো কোনো গুৰুৰ আৱশ্যকতা নাছিলে। সেইবাবে পৰমেশ্বৰ কবিৰ দেৱে আমাৰ বাবে যে আহিবলগীয়া সময়ত কালে যাতে সুযোগ নাপাওক, কাৰণ কালৰ মতে চলা পন্থ বহুত চলিব, যিয়ে শ্ৰদ্ধালুসকলক ভ্ৰমিত কৰিব। সেইবাবে তেওঁ স্বয়ং গুৰু ধাৰণ কৰাটো অনিবাৰ্য বুলি ভাবিলে। তাৰ বাবে পৰমাত্মাই যেতিয়া 5 বছৰৰ আয়ুসৰ এক লীলাময় আয়ুসত প্ৰৱেশ কৰিছিলে, সেই সময়ত 2.5 বছৰীয়া বালকৰ ৰূপ বনাইছিলে, আৰু স্বামী ৰামানন্দদেৱ 120 বছৰীয়া বৃদ্ধ হৈ গৈছিলে। গৰম দিনৰ সময় আছিলে। প্ৰতিদিনেই ৰাতিপুৱা উঠি পঞ্চগংগা ঘাটত স্নান কৰিবলৈ গংগালৈ গৈছিলে, গংগাত স্নান কৰিব গৈছিলে। পঞ্চগংগা ঘাটত গংগাত স্নান কৰি প্ৰতিদিনেই আহিছিলে, আৰু তাৰ পৰা তেওঁৰ আশ্ৰম বেছি দূৰৈত নাছিলে।
5-4 একৰ দূৰতে তেওঁৰ আশ্ৰম আছিলে স্বামী ৰামানন্দদেৱৰ। স্বামী ৰামানন্দদেৱে ব্ৰাহ্মণৰ অতিৰিক্তে কাকো দীক্ষা দিয়া নাছিলে। কেৱল ব্ৰাহ্মণকেই শিষ্য বনাইছিলে, সিহঁতকেই আধ্যাত্মিক শিক্ষা দিছিলে। আৰু যদি কোনোবা আন জনতা যায় তেন্তে দূৰৰ পৰাই সিহঁতক যন্ত্ৰ মন্ত্ৰ কৰি দিছিলে। কোনোবাই কোনো কষ্ট নিবাৰণৰ বাবে গ'লে তাক কৈ দিছিলে, এনেকৈ দান কৰি দিবা ব্ৰাহ্মণক, এনেকৈ শ্ৰাদ্ধ উলিয়াবা। এনেদৰে অলপ বেছি সিহঁতক যন্ত্ৰ মন্ত্ৰ কৈ দিছিলে। গতিকে পৰমেশ্বৰটো শিপিনী জাতিত প্ৰকট আছিলে। তেওঁ এটা শিশু ৰূপ ধাৰণ কৰিলে, মানে 2.5 বছৰ বয়সীয়া বালকৰ ৰূপ ধৰিলে। আৰু যি খটখটিৰ ওপৰেৰে ৰামানন্দদেৱে স্নান কৰিবলৈ যায়, তেওঁ অলপ আন্ধাৰ থকাত গৈছিল, ব্ৰহ্ম মুহূৰ্তত গৈছিল। সূৰ্য উদয় হোৱাৰ 1.5 ঘণ্টা আগৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কয়। সেই সময়ত আন্ধাৰী হৈ থাকে। গতিকে স্বামী ৰামানন্দদেৱ ঘাটত গা ধুবলৈ চিৰিৰে নামি গৈ আছিলে পানীৰ ওচৰ পাবলৈ। এন্ধাৰত পৰমাত্মাক দেখা নাপালে। পৰমাত্মা 2.5 বছৰীয়া বালকৰ ৰূপ ধৰি খটখটিত শুই আছিলে পাৰৰ। আৰু কবি পৰমাত্মা যেতিয়া শুই আছিলে বালক ৰূপত, ৰামানন্দ ব্ৰাহ্মণৰ খৰম ভৰিৰ জোতা বুলি ভাবি লোৱা, সেয়া কাঠৰ পিন্ধিছিলে খৰম। সেয়া পৰমাত্মাৰ মূৰত লাগিল। যেনেকৈ বালকে কান্দে তেনেকৈ পৰমাত্মাই কন্দাৰ লীলা কৰিলে। ৰামানন্দদেৱ একেবাৰতে হাৰিলে। তেওঁ ভাবিলে কোনোবা বালক আছে ইয়াত, আৰু সি দুখ পালে, কিয়নো সাধু সন্তবোৰ দয়ালু। যেতিয়া তেওঁ স্পীডত হাউলি দিলে, তেওঁৰ গলত এটা কণ্ঠী আছিলে, কণ্ঠী বুলি কয়। তাত কেৱল এটা তুলসীৰ গছৰ টুকুৰা এটা থাকে, মণি, আৰু একো নাথাকে, বাকীখিনি সূতা থাকে। সেইডাল স্বামী ৰামানন্দদেৱৰ গলৰ পৰা ওলাই পৰিল, আৰু সেইডাল পৰমাত্মা কবিৰ দেৱৰ গলত পৰিল। আন্ধাৰত ৰামানন্দদেৱে দেখা পোৱা নাছিলে, কিন্তু মূৰত হাত ফুৰালে। পৰমাত্মা তেতিয়া বালকৰ ৰূপত বহিল। মূৰত হাত থৈ ক'লে যে, পুত্ৰ ৰাম ৰাম বুলি কোৱা, ৰাম ৰাম বুলি কোৱা। ৰামৰ নামেৰে সকলো দুখ দূৰ হয়। মোৰ ভুল হৈ গ'ল পুত্ৰ, মই দেখা পোৱা নাছিলো। তুমি দুখ পাইছা চাগে, বহি যোৱা, নাকান্দিবা। অলপমান সূৰ্য উদয় হ'লেই, অলপমান পোহৰ হ'লেই তোমাক তোমাৰ ঘৰলৈ পঠিয়াই দিম। তুমি চাগে টোপনিতে ভুলতে ইয়ালৈ আহিলা। এতিয়া স্বামীদেৱে তাক শান্ত কৰাই গা ধুবলৈ তলত পাৰলৈ গুচি গ'ল। পৰমাত্মা অন্তৰ্ধান হ'ল। নিজৰ পিতৃ মাতৃ, যি পাতি লোৱা পিতৃ মাতৃ আছিল, পৰমাত্মা নিজা মাতা পিতা নাছিলে। নিৰুণিমাই যে তেওঁক কমলৰ ফুলৰ পৰা উঠাই লৈ গৈছিলে, লেহেৰ তাৰা সৰোবৰৰ পৰা, তেওঁলোককেই মাতা পিতা বুলি মাতিলে। তাত জুপুৰিত গৈ বিৰাজমান হ'ল। কিছুদিনৰ পিছত পৰমাত্মাই কবিৰ পৰমেশ্বৰদেৱে কি কৰিলে, সেই বিবেকানন্দদেৱক, যিজন স্বামী ৰামানন্দদেৱৰ প্ৰসিদ্ধ শিষ্য আছিলে, বক্তা আছিলে, শ্ৰী বিষ্ণুৰ তেওঁ পূজাৰী আছিলে, আৰু বিষ্ণুদেৱকেই সৰ্বেশ্বৰ আৰু অবিনাশী সকলো বুলি কৈছিলে। এতিয়া তেওঁ সেইজনৰ সকলো স্থান আৰু ক্ষেত্ৰ ভাগ কৰি থৈছিলে স্বামী ৰামানন্দদেৱে, কাৰণ তেওঁৰ বাবে নিজৰ পোহপালী উদ্দেশ্য আছিলে। তেওঁই ক্ষেত্ৰ ভাগ কৰি দিছিলে। বিবেকানন্দ এইটো কলনীত, দ্বিতীয়জন দ্বিতীয় কলনীত, তৃতীয়জন তৃতীয়টো কলনীত, চতুৰ্থজন চতুৰ্থ কলনীত। কেৱল সেই দীক্ষাই, সেই উপদেশেই, সেই জ্ঞানেই কৰাব। আনবোৰক আন গাঁও চহৰত এনেকৈয়ে ভগাই দিছিলে। 1400 ঋষি আছিলে। এতিয়া কি কৰিলে, বিবেকানন্দ ঋষি স্বামী ৰামানন্দদেৱৰ শিষ্য, নিজৰ শ্ৰদ্ধালু আৰু ভক্তসকলৰ মাজত তাত প্ৰবচন কৰি আছিলে, সৎসংগ চলি আছিলে,
আৰু কবিৰ পৰমাত্মায়ো গৈ বহি পৰিল। যেনেকৈ বৈষ্ণৱ সকলো উপদেশীয় তেওঁলোকে ফুট লগাই কপালত তিনিটা এনেকৈ ফুট লগাই, এটা দীঘল ফুট লগাই ইয়াৰ পৰা নাকলৈকে কেৱল এটা ফুট এনেকৈ। আৰু পৰমাত্মাই তেনেকৈ ফুট লগাই গুচি গ'ল, পিছফালে বহিল। এতিয়া বিবেকানন্দদেৱে হঠংগ কৰি আছিলে যে ভগৱান বিষ্ণু সৰ্বেশ্বৰ, সৰ্বশক্তিমান। এওঁহি শ্ৰীকৃষ্ণৰ ৰূপত গীতাত জ্ঞান দিছিলে। তেওঁৰ কোনো পিতা মাতা নাই, তেওঁহি তিনিটা ৰূপ ধাৰণ কৰি সমগ্ৰ ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে। ব্ৰহ্মা ৰূপত এওঁ উৎপত্তি কৰে, বিষ্ণু ৰূপত সকলোৰে স্থিতি অৰ্থাৎ পালন কৰে, আৰু শংকৰৰ ৰূপতে এওঁহি সকলোৰে সংহাৰ কৰে। যেতিয়া হঠংগ কৰা শেষ হ'ল, তেতিয়া পৰমাত্মা থিয় হ'ল বালক ৰূপত 5 বছৰৰ আয়ুসৰ, আৰু থিয় হৈ ক'লে যে স্বামীদেৱ, মোৰ কেইটামান আশংকা আছে, কৃপা কৰি তাৰ সমাধান দিয়ক। তেতিয়া বিবেকানন্দদেৱে ক'লে, কোৱা, কি আশংকা আছে তোমাৰ, কোৱা তুমি কি সমাধান বিচাৰিছা। তেতিয়া পৰমেশ্বৰে ক'লে, कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, पंडित जी दे बता। এতিয়া যিমানবোৰ শ্ৰোতা আছিলে তেওঁলোকো আচৰিত হ'ল, আৰু বিবেকানন্দদেৱৰ হাঁহি উঠিছিলে যে আৰে বালক, তুমিতো বালক হয়, বালকৰ দৰেইতো কথা কবা। আৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সৰ্বেশ্বৰ হয়, অজৰ অমৰ হয়, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই। কি কথা কৈ আছা বালক? পৰমাত্মাই কৈছে মইতো কেৱল প্ৰশ্নহে কৰিছো, আপুনি কওক। তেওঁৰ বিবেকানন্দদেৱে ক'লে এওঁৰ কোনো পিতৃ মাতৃ নাই, এওঁ অজন্মা। তেতিয়া পৰমাত্মাই ক'লে যে ব্ৰাহ্মণ এজনে শিৱপুৰাণৰ কথা কৰি আছিলে এবাৰ, আৰু মই শুনি আছিলো। শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণৰ 3য় স্কন্ধত সচিত্ৰমতা টাইপ এই দাসে আপোনালোকক এতিয়া বৰ্তমানৰ হিচাপত শুনাব। পৰমাত্মাই যি কৈছিলে সেয়া তেওঁ নিজৰ হিচাপত কৈছিলে। সচিত্ৰমতা টাইপ দেৱী পুৰাণ, গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত, যাৰ অনুবাদক সম্পাদক হ'ল হনুমান পোদ্দাৰ আৰু শ্ৰীমান লাল, হনুমান প্ৰসাদ পোদ্দাৰ আৰু শ্ৰীমান লাল গোস্বামী। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত বিষ্ণুদেৱে কৈ আছে, পৰমাত্মাই কৈ আছে যে 3য় স্কন্ধত বিষ্ণুদেৱে স্বয়ং কৈ আছে, তুমি শুদ্ধ স্বৰূপা দুৰ্গা। দেৱী দুৰ্গাক কৈ আছে যে তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত। মই ব্ৰহ্মা আৰু শংকৰ, আমি তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰোভাৱ মানে মৃত্যু হয়। আমি অবিনাশী নহয়, কেৱল তুমি নিত্য প্ৰকৃতি দেৱী। তেতিয়া ভগৱান শংকৰে কৈছে যে হে মাতৃ, যেতিয়া শ্ৰী বিষ্ণুদেৱৰ পিছত শ্ৰী ব্ৰহ্মাদেৱো আপোনাৰ পৰাই উৎপন্ন হৈছে, তেন্তে কি তমগুণী লীলা কৰা মই শংকৰ তোমাৰ পুত্ৰ নহলো? আৰু দ্বিতীয় কথাটো শুনক স্বামীদেৱ, এতিয়া শিৱপুৰাণৰ ভিতৰত ৰুদ্ৰ সংহিতা অধ্যায় নম্বৰ 5ৰ পৰা 8লৈকে তাত স্পষ্ট কৰিছে যে শিৱ আৰু শিৱাৰ সংযোগত পতি পত্নীৰ ব্যৱহাৰৰ বাবে বিষ্ণুদেৱৰ উৎপত্তি হ'ল। এতিয়া এই কথা শুনি বিবেকানন্দ বহুত বেছি খঙাল হৈ পৰিল। নিজৰ ইনচাল্ট ফিল কৰিলে যে মোৰ বক্তাৰ মাজত এজন শিপিনীৰ পুত্ৰ, এজন সৰু বালকে মোক বিচলিত কৰি আছে। তেওঁ এইটোও জানিছিলে যে শ্ৰোতাসকল শিক্ষিত নহয়, মই যি কওঁ তাকেই ফাইনেল বুলি মানিব। এই ল'ৰাটোৰ কথাত কোনেও বিশ্বাস নকৰে। তথাপিও তেওঁ নিজৰ ইনচাল্ট কিবা নহয় কিবা প্ৰকাৰে অনুভৱ কৰিলে, যিটো কাৰণে পৰমাত্মা কৰিলে সেই বালকজনক
বালক বেশধাৰী পৰমাত্মাক ক'লে যে হে বালক, তুমি এই জ্ঞান কেনেকৈ প্ৰাপ্ত কৰিলা? তুমি কেনেকৈ জানিব পাৰিলা সৎগ্ৰন্থবোৰক? তুমি কাৰোবাক গুৰু ধৰিছা নেকি? তেতিয়া পৰমাত্মাই ক'লে যে হয়, মই গুৰু ধৰি থৈছো। তেতিয়া বিবেকানন্দ দেৱে সুধিলে, তোমাৰ গুৰু কোন? ক'লে, যিজন আপোনাৰ গুৰুদেৱ তেওঁই মোৰ গুৰুদেৱ। বিবেকানন্দই প্ৰশ্ন কৰিলে, তুমি কোন জাতিৰ? পৰমাত্মাই ক'বই নাপালে। তাতে থকা শ্ৰোতাসকলে ক'লে যে ইটো সেই নিৰু শিপিনীৰ পুত্ৰ। আৰু ই যলৈ যায় এনেকৈয়ে সকলোৰে সন্মুখত যি টি কয়। তেতিয়া বিবেকানন্দই বিষয় সলনি কৰি দিলে। নিজৰ অজ্ঞানতাক লুকুৱাবলৈ বিষয় সলনি কৰি দিলে। তাৰ পিছত ক'লে যে চোৱা মানুহসকল, ই কিমান মিছলীয়া। ই ধানক শিপিনীৰ পুত্ৰ হৈ মোৰ পূজ্য গুৰুদেৱক নিজৰ গুৰুদেৱ বুলি কৈ আছে। জানানে মোৰ গুৰুদেৱ কোন? স্বামী ৰামানন্দ শ্ৰী 1008 পণ্ডিত স্বামী ৰামানন্দ দেৱ মহাৰাজ। আৰু তুমি শিপিনীৰ পুত্ৰ। সেই মিছলীয়া ব্যক্তি, সেই মিছলীয়া বালক, তোমাৰ পাপ লাগিব। তুমি মোৰ গুৰুদেৱৰ অপমান কৰিছা এখন সভাৰ সন্মুখত। এতিয়া চাওক ৰাইজ, সেই শ্ৰোতাসকল, কাইলৈ চাবা গুৰুদেৱৰ সন্মুখলৈ লৈ যাম ইয়াক ধৰি। তাৰপিছত গুৰুদেৱৰ দ্বাৰা ইয়াক দণ্ডিত কৰিম। আপোনালোকো আহিব। তাৰ পিছদিনা কি কৰিলে পৰমাত্মা নিজৰ ঘৰ আহি পালে। পিছদিনা গধূলি গৈ পালে ৰামানন্দ দেৱৰ ওচৰ, স্বামী ৰামানন্দ দেৱৰ ওচৰলৈ। কোন? বিবেকানন্দ পণ্ডিত। আৰু গৈ ক'লে, মহাৰাজ, আমাৰ নাক কাটি পেলালে, আমাক বাহিৰত মুখ দেখুৱাব নোৱাৰা কৰিলে। আমি কেনেকৈ এই সংসাৰত থাকিব পাৰিম? ৰামানন্দ দেৱে সুধিলে যে কাৰণ কোৱা পুত্ৰ, কি কথা? বিবেকানন্দ দেৱে ক'লে, মহাৰাজ, এজন নিৰু নামৰ শিপিনীৰ পুত্ৰ, কবিৰ নাম তাৰ। সিটো সমগ্ৰ সভা এখনৰ সন্মুখতেই মোক অপমানিত কৰিলে। সি কৈছে মই স্বামী ৰামানন্দ দেৱৰ পৰা দীক্ষা লৈ থৈছো। দীঘলকৈ তিলক লগাই থৈছিলে আমাৰ দৰে। সেই গুৰুদেৱ, এতিয়া আমি কেনেকৈ সংসাৰত থাকিব পাৰিম? আমাৰ সন্মানৰ নাশ হ'ল। এতিয়া কি ক'লে? ৰামানন্দ দেৱ বহুত দুখত পৰিল। ক'ব ধৰিলে, সি মিছলীয়া। মই কোনো শিপিনীৰ পুত্ৰক নাম দীক্ষা দিয়া নাই। লৈ আহা তাক ধৰি। তেতিয়া বিবেকানন্দই 7-8জন লাঠি লোৱা মানুহ লৈ গ'ল, বদমাছ গুণ্ডাক। আৰু গৈ পালে তাত শিপিনীৰ কলনীত। তাত গৈ সুধিব ধৰিলে, ইয়াৰে নিৰু নামৰ মানুহজনৰ জুপুৰি কোনটো হয়? তেতিয়া সেইখন কলনীৰে কিছু ব্যক্তি আৰু পুৰুষ আৰু মহিলাই সিহঁতৰ ভাৱ ভংগীমা দেখি গম পালে যে ইহঁতে ভাল উদ্দেশ্যলৈ অহা নাই। আৰু নিৰুৰ ঘৰ মানে জুপুৰিৰ কথা সুধিছে। তেতিয়া তাৰেই মাজৰ এহাল স্ত্ৰী পুৰুষে আগতেই গৈ সিহঁতক সজাগ কৰি দিলে সেই নিমাক যে আজি কেইটামান ব্যক্তি ভাল উদ্দেশ্যলৈ অহা নাই কলনীলৈ। আৰু আহিয়ে সিহঁতে তোমালোকৰ ঘৰৰ ঠিকনা সুধিছে। সিহঁতে হাতত লাঠি লৈ থৈছে। গতিকে যেতিয়া নিমাৰ মনলৈ আহিলে যে এই কবিৰ এইজনেই সেইজন, যিয়ে ব্ৰাহ্মণক কিবা নহয় কিবা প্ৰকাৰে অশান্তি দিয়েই, আৰু মই ইয়াক বহুত বুজাইছিলো কিন্তু সি নামানে। পৰমাত্মাটো ৰাতিপুৱা শুই আছিলে, সিহঁত ৰাতিপুৱাই গৈ পাইছে। নিমাই সেই কেঁচুৱা বালক ভগৱানক জগাই দিলে আৰু ক'লে যে পুত্ৰ, তুমি কাকনো কি ক'লা? এনেকুৱা অকৰ্মণ্য ব্যক্তি ব্ৰাহ্মণক। এজন ব্ৰাহ্মণো লগত আহিছে। গতিকে পুত্ৰ, এটা কাম কৰা, জুপুৰিৰ পাছফালে লুকোৱা। মই তোমাৰ গাৰ ওপৰত পুৰণা ফটা চিটা কাপোৰ থৈ দিম, তুমি মুখেৰে মাত নেমাতিবা পুত্ৰ। গতিকে এনেকৈ নিমাই পৰমাত্মাক লৈ গৈ জুপুৰিৰ পাছফালে শুৱাই দিলে আৰু তেওঁৰ ওপৰত এনেকৈ পুৰণা ফটা চিটা কাপোৰ থৈ দিলে যাতে ইহঁতৰ অনুভৱ নহওক যে ইয়াত বালক এটা লুকাই আছে।
তেতিয়া গৈ পালে বিবেকানন্দ আৰু তেওঁৰ লগত অহা দুষ্টসকল আৰু ক'ব ধৰিলে, তোমাৰ পুত্ৰ ক'ত আছে, তাক বাহিৰলৈ উলিওৱা। তেতিয়া হাত জোৰ কৰি নিমাই ক'ব ধৰিলে, মোৰ সন্তানটোৱে কিবা ভুল কৰিলে নেকি, দুষ্টামি কৰিলে নেকি, মই তাক ধমক দিম, চিন্তা কৰিব নালাগে, আগলৈ নকৰে দিয়ক ব্ৰাহ্মণ। কিন্তু নামানিলে, ক'লে বাহিৰলৈ উলিয়াই দিয়া, গুৰুদেৱৰ ওচৰলৈ লৈ যাম, তাতে তাক শাস্তি দিয়াম। তেওঁ মানা কৰি থাকিলে। ভিতৰলৈ সোমাই গ'ল সেই বদমাছকেইটা, আৰু সি বিবেকানন্দৰ আদেশ অনুসৰি গ'ল ধৰিবলৈ। জুপুৰিৰ ভিতৰলৈ যোৱাত তাত বিচনা এখন আছিল, সেইখন ওলোটাই দিলে, সকলোবোৰ দণ্ড ভণ্ড কৰি দিলে। আৰু মাকে কাকুতি কৰিব ধৰিলে যে মোৰ সন্তানে কি ভুল কৰিলে, মই তাক বুজাই দিম। পৰমাত্মাই ভাবিলে ইহঁতে মোৰ মাক অশান্তি দিব। জুপুৰিৰ বাহিৰৰ পৰা মাত লগালে, সকলোবোৰ কাপোৰ আঁতৰাই থিয় হ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাবলৈ লৈ আহিছোঁ এক অবিশ্বাস্য সত্য জীৱনৰ কাহিনী, উৰিষ্যাৰ চম্বলপুৰৰ বাসিন্দা অক্ষয় নায়কৰ জীৱনৰ পৰা। পেছাত এজন চিকিৎসক আছিল অক্ষয় নায়ক। কোনোদিনে ভক্তি সাধনাৰ প্ৰতি বিশেষ আস্থা নাছিল, কিন্তু জীৱনৰ কঠিন পৰিস্থিতিয়ে তেওঁক এক গভীৰ সমস্যাৰ সন্মুখীন কৰিলে। শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ বাবে কিডনীত 14 মিলিমিটাৰ পাথৰ আৰু চিকিৎসকৰ পৰামৰ্শ অস্ত্ৰোপচাৰ। এজন বন্ধুৰ পৰামৰ্শত তেওঁ গৈছিল সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমলৈ আৰু ল'লে নাম দীক্ষা। তাৰ পিছত যি ঘটিল সেয়া তেওঁ নিজেও কল্পনা কৰিব পৰা নাছিল। অস্ত্ৰোপচাৰ নকৰাকৈয়ে তেওঁ সুস্থ হৈ উঠিল। এইটো কেনেকৈ সম্ভৱ হ'ল? কি আছিল সেই আশীৰ্বাদৰ শক্তি? আহকচোন শুনো অক্ষয় নায়কৰ মুখৰ পৰা তেওঁ নিজৰ জীৱনৰ এই চমৎকাৰী কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰা সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে। কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 3 মাহ 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবলাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত চম্বলপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতে শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'বনো? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mmলৈ ইলাষ্টিক থাকে। 11 mmলৈ থাকিলে গুৰি হৈ ওলাই যায়। কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কটক বলক, তেওঁ কটকৰ আছিল। যেতিয়া মই ছুটীত যাম
তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে আৰে ভাই কিয় অপাৰেশ্যন কৰিব লাগে, বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে। তেওঁ ক'লে যে ভগতদেৱ আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিলোঁ। আশ্ৰমত যেতিয়া সোমালোঁ মই, তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজ সেৱক হয় আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে, এই সমস্যাৰ সমাধান পোৱা নাই। যদি মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম, ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই, মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে, শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভগতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই মানে ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ, আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব,
আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰেও ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত। তাৰপিছত যেতিয়া মই মোৰ ডক্টৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্টৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টটো শুদ্ধ নহয়, আপুনি কটাকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ। মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ, 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে, পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে, সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয়, সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ, মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে, তাতে এটা চকা লাগিল। মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ, ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ, আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা, একো নহ'ল, মোৰ আচুৰ এটাও নালাগি। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে, যি ইয়াৰ সৎ ভক্তিৰ বাবে কাট খাই যাব, পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা। ছাৰ, আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল, আৰু আপুনিও এজন ভাল ডক্টৰ। আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয়। আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল। গতিকে ছাৰ, আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে? এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান, তেওঁৰ প্ৰেৰণা। আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ। আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম। আমি মিডিল ক্লাছ ফেমিলি হয়, আমাৰ লগত ইমানো পইচা নাই। কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল, 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে। তেতিয়া কৰোণাৰ সময় আছিল, লকডাউন আছিলে সকলো কৰোণাৰ বাবে। আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ, সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে। 700 পৰা 800লৈকে বিল হৈছিলে, আৰু মানুহে কিনিব পৰা নাছিলে। কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায়। আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব, 25-30 লাখমান হ'ব। দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত, আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ। কিন্তু 1000তকৈও বেছি, কেতিয়াবা 800-900, এদিনটো 1600 হৈ গৈছে। পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে, একেবাৰে লাইন হৈ গৈছিলে।
আৰু গুৰুদেৱৰ বহুত দয়া থাকিল 11 দিনলৈকে মানে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল তেওঁলোকে নিজৰ ৰিপৰ্টটো দেখুৱালে আৰু প্ৰুফো দেখুৱালে মেডিকেল চায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল গতিকে ছাৰ বৰ্তমানটো চায়েন্স আৰু টেকন'লজিৰ যুগ এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে ছাৰ আপুনি যে এয়া সুধি আছে মানে মেডিকেল চায়েন্স ইমান টেকন'লজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয় আপুনি য'তেই নলওক মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক তেওঁৰ শক্তি কামত আহিব ভগতদেৱ আমি পৰমাত্মাক দেখিছোঁ নেকি ভগতদেৱ আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয় ৰাম কৃষ্ণ হনুমান সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি ভগতদেৱ টিভিত দেখিছোঁ এয়া ৰাম হয় এনেকুৱা স্বৰূপ হয় তেতিয়াহে আমি ৰাম বুলি মানিছোঁ কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে যিমান মানুহে ইণ্টাৰভিউ দি আছে য'তেই ইণ্টাৰভিউ দি আছে তেওঁলোকে লাভ পাইছে সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে কোনেও মনে সাজি দিয়া নাই মোৰ তাত এয়া প্ৰমাণ আছে চাওক মই এটা প্ৰমাণ দেখুৱাওঁ ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায় আৰু ইয়াত মোৰ CRP লেভেল চাওক সেই ডেটৰে হয় 35 আছে 35-95 ই 100ৰ ভিতৰত থাকে 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে আৰু মই এয়া সম্বলপুৰত দেখুৱাইছিলোঁ মোৰ সঠিক নালাগিল মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল মই ঔষধো নাখালোঁ মোৰ একেবাৰে ঠিক হৈ গ'ল এই যে 35 এয়া ভগতদেৱ যিসকলে মেডিকেল চায়েন্স জানে যিসকলৰ CRP বাঢ়ে তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয় কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই একেবাৰে সুস্থ হৈ আছোঁ কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই ছাৰ বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে আপুনি এজন ডক্তৰ আপুনিও সেই বেমাৰতে পৰিছিলে যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে কিডনিৰ বেমাৰ হাৰ্টৰ বেমাৰ মানুহে বিনা চৰকাৰেতো বহুত সহায় কৰি আছে কিন্তু মানুহ বহুত মৰি আছে তেওঁলোকলৈ মোৰ নিবেদন আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বহুত চেনেলত এতিয়া আহি আছে তেওঁৰ জ্ঞানক চাওক আৰু যিখন জ্ঞানগংগা কিতাপ আছে সেইখন আপুনি আপোনাৰ ঘৰত যিখনে আছে যাৰ ওচৰত যি কিতাপ আছে গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি তাৰ লগত মিলাই চাওক আপোনাৰ যদি ভাল লাগে তেতিয়া আপুনি সেই নম্বৰত যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528